শনিবাৰে নিশা বোকাখাটৰ শ্বহীদ কমলামিৰি মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হয় মন্ত্ৰী অতুল বৰা। কিছুদিন পূৰ্বে চিকিৎসালয়খনত এগৰাকী প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বৰ্তমানৰ পৰিৱেশ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে বুজ লয়। চিকিৎসালয়খনত থাকিবলগীয়া সুবিধাসমূহ এতিয়াও ৰোগীৰ বাবে সুলভ হোৱা নাই। বিভাগীয়ভাৱে কেইবাগৰাকীও চিকিৎসক আৰু নাৰ্ছৰ অভাৱ স্পষ্ট হ'ল মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনৰ কালছোৱা। এখন অতি জৰুৰী এই চিকিৎসালয়ত নাই এগৰাকী স্থায়ী অধীক্ষক। এই অভাৱসমূহ পূৰণৰ বাবে চিকিৎসালয়খনৰ পৰাই স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ সৈতে টেলিফোনত কথা পাতি অহা 10 দিনৰ ভিতৰত এই অভাৱ পূৰণ হোৱাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই। চিকিৎসক ইয়াত যথেষ্টই আছে, কিন্তু তথাপিতো সমস্যা নোহোৱা বহুত সমস্যা আছে। ইয়াত ICU আছে, ইয়াত এতিয়া ডায়েলিচিছটো খুব ভালকৈ হৈ আছে, কিন্তু মাজে মাজে বহুতে অভিযোগো কৰে যে যিটো ৰেছপন্স পাব লাগে সেইমতে নাপায়। এইটো শুনি মই বিৰাট দুখ পাওঁ, কাৰণ মানুহক ছাৰ্ভিচ দিবৰ কাৰণেতো আমি আছোঁ, বা চিকিৎসক বা চিকিৎসা কৰ্মীসকল আছে। কিয় এনেকুৱা হয়? সেইকাৰণে মই আজি আহিছিলোঁ। আজি কিছুদিনৰ আগতে এটা ঘটনা হ'ল, দুৰ্ভাগ্যজনক ঘটনা। এগৰাকী মহিলাৰ প্ৰসূতিৰ মৃত্যু ঘটিলে, তাক লৈ যথেষ্ট ভয়াল হ'ল। মই আজি গাইনীৰ চিকিৎসকগৰাকীকো পাইছোঁ। তেখেতে কৈছে কোনো চিমটম নাছিল, এইটো এটা কিবা ইল্লাক দুৰ্ভাগ্যজনক ঘটনাটো ঘটি গ'ল। যে কি নহওক, সমস্যা কেতবোৰ আছে। ওপৰৰ পৰা যথেষ্ট গৰমত অসুবিধা হয় আপাৰ ফ্ল'ৰটোত থকা মানুহখিনি, আৰু কিছু ৰিন'ভেশ্যনৰ কাম আছে। মই ইয়াত আহি মাননীয় আমাৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াক ফোন কৰিছিলোঁ আৰু সবিশেষ মই জনাইছোঁ। গোটেই অসুবিধাবোৰ ইয়াত সন্মুখীন হোৱা পেচেণ্টে সেইবোৰ জনাইছোঁ। চিকিৎসকে সন্মুখীন হোৱা সমস্যাৰ কথাও কৈছোঁ, চিকিৎসা কৰ্মীয়ে সন্মুখীন হোৱা সমস্যাৰ কথাও কৈছোঁ। আৰু তেখেতে কৈছে যে 10 দিনৰ ভিতৰত মই যিমানখিনি কৰিব পাৰোঁ সমস্যা দূৰ কৰিবৰ কাৰণে কৰিম।